এটা গৌৰৱৰ কথা যে যোৱা 23 আৰু 24 বৰ্ষৰ যিটো আমাৰ দিনী তালিমী বোৰ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক বৃত্তি পৰীক্ষা হৈছিল, তাতে আমাৰ মঙলদৈ জিলাৰ অন্তৰ্গত আমাৰ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ এজনী ছোৱালী ৰত্নভাণ্ডাৰ জামে মছজিদৰ মিছ পাৰবিনা বেগমে প্ৰথম স্থান দখল কৰিছে। তাৰ কাৰণে আমি গোটেই কলাইগাঁওবাসীয়ে আমি তেওঁক সম্ভাষণ জনাইছোঁ আৰু আমচুৰ তৰফৰ পৰা আজি তেওঁক সম্ভাষণ জনাই আছে। লগতে এইটো এটা যি প্ৰচেষ্টা, আমাৰ যি মক্তবৰ শিক্ষা, যিটো মক্তবৰ শিক্ষাৰ পৰা এজনী ছোৱালী যে ইমান এটা অগ্ৰাধিকাৰ লাভ কৰিলে, বাকী ল'ৰা ছোৱালী যিবিলাকে নেকি ৰাতিপুৱা মক্তবত মছজিদত পঢ়ি আছে, তেওঁলোকে যদি প্ৰচেষ্টা কৰে, তেওঁলোকেও যদি এনেকুৱা আগুৱাই আহে, তেওঁলোকে এওঁৰ নিচিনা তেওঁলোকে এনেকুৱা প্ৰাইজ পাব। আৰু আমাৰ এই প্ৰচেষ্টা দিনী তালিমী বোৰ্ডৰ অন্তৰ্গত চলি আছে। আমাৰ ৰত্নভাণ্ডাৰৰ পৰা এজনে প্ৰথম স্থান পাইছে, এজনে দ্বিতীয় স্থান পাইছে, আৰু চিঙিমাৰী টাউন মছজিদৰ পৰা এজনে পুৰস্কাৰ প্ৰাপ্ত হৈছে অসম ভিত্তিক। গতিকে আমি আমাৰ যিখিনি মক্তব আছে কলাইগাঁও এৰিয়াৰ, গোটেইখিনি মক্তবৰ ছাত্ৰ ছাত্ৰী যদি এইটো পৰীক্ষাত অংশগ্ৰহণ কৰে, কিজানি ইয়াতকৈ আৰু বহুত কেইজনী মানে ছাত্ৰ ছাত্ৰীয়ে আমাৰ বৃত্তিত লাভ কৰিব বুলি মই আশা কৰিছোঁ। মোৰ অনুভৱ কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা ধৰণৰ অধ্যয়ন কৰিছিলা পৰা? অধ্যয়ন কেনেকৈ কৰিছিলা? কিমান কষ্টকে তুমি কৰিছিলা? বহুত কষ্টকে। কিমান দিন ধৰি তুমি ইয়াত তৈয়াৰী কৰি আছা? বেছি দিন হোৱা নাই, 1 বছৰ হ'ল। কোন স্কুল পঢ়ি আছে? হয়, কোন ক্লাছ? 8 পঢ়ি আছে। কোন স্কুলত পঢ়ি আছে? কলাইগাঁও হাই ছেকেণ্ডেৰী। কিমান নম্বৰ পৰীক্ষা হৈছিল? 300 মাৰ্ক। কিমান পাইছা? 294। দৰং ওদালগুৰিৰ ভিতৰত তুমি প্ৰথম। অসমৰ ৰাইজ তথা যিসকল নতুনকৈ ছাত্ৰ ছাত্ৰীসকলে মুক্ত এতিয়ালৈকে পঢ়ি আছে, তেওঁলোকক কি আহ্বান জনাবা? তেওঁলোকে পঢ়িব লাগে নে ধৰ্মীয় শিক্ষাও গ্ৰহণ কৰিব লাগে নে অকল যি আমাৰ শিক্ষা এই শিশুৰ শিক্ষাই গ্ৰহণ কৰিব লাগে? চবেই ইছলামিক ধৰ্ম পঢ়িব লাগে। পঢ়িব লাগে। তুমি বিদ্যালয় পাঠদান কৰি থকাৰ পিছত তুমি কেনেকুৱা সময় ওলালা ইয়াত? মক্তবত কেইঘণ্টাকৈ অধ্যয়ন কৰিছা? ৰাতিপুৱা 1 ঘণ্টাকৈ পঢ়াইছিলে? 1 ঘণ্টা।